নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ অৰুণোদয়ৰ সকলোবোৰ নিয়ম এই মুহূৰ্তত সলনি হৈছে গতিকে গাঁও সভালৈ যাবলৈ আপুনি সাজু হ'ব লাগিব আপোনাৰ 5 বিধকৈ নথিপত্ৰ সাজু কৰিব লাগিব গাঁও সভাত উপস্থিত নাথাকিলে কিন্তু অৰুণোদয়ৰ পৰা আপোনাৰ নাম কৰ্তন হৈ যাব আৰু যিসকলৰ নাম ইতিমধ্যে কটা গৈছে তেওঁলোকে গাঁও সভালৈ গলেহে পুনৰ নাম এন্ট্ৰি কৰিব পাৰিব যিসকল লোকে বৰ্তমান সময়ত নিয়মীয়াকৈ অৰুণোদয়ৰ ধন পাই আছে তেওঁলোকে নাভাবিব যে তেওঁলোকে কন্টিনিউ ধন পাই থাকিব তেওঁলোকে কন্টিনিউ ধন পাবলৈ হলে গাঁও সভাত উপস্থিত থাকিব লাগিব যেহেতু এই মাহত অনুষ্ঠিত হ'বলৈ গৈ আছে গাঁও সভাসমূহ আৰু এই গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব আপুনি কন্টিনিউ ধন পাবলৈ হলে ইতিমধ্যে হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন হৈছে অৰুণোদয়ৰ পৰা তেওঁলোকে চিন্তা কৰাৰ কোনো কাৰণ নাই কাৰণ কিবা টেকনিক্যাল গ্লিচৰ বাবে কিছুমান কাৰণবশতঃ তেওঁলোকৰ নামবোৰ কাটি দিয়া হৈছিল কিন্তু তেওঁলোকে পুনৰ নাম এন্ট্ৰি কৰিব লাগিব তেওঁলোক যদি প্ৰকৃত হিতাধিকাৰী হয় তেওঁলোকৰ হাতত যদি ৰেচন কাৰ্ড আছে তেওঁলোক যদি প্ৰকৃত ভাৰতীয় নাগৰিক হয় তেনেহলে নথিপত্ৰবোৰ জমা দি তেওঁলোকে নাম এন্ট্ৰি পুনৰ কৰিব পাৰিব আৰু অহা মাহৰ পৰা তেওঁলোকে পুনৰবাৰ লাভ কৰিবলৈ গৈ আছে অৰুণোদয়ত সকলোবোৰ নিয়ম সলনি হৈছে গাঁও সভাত উপস্থিত থাকিলেহে আপোনালোকে সকলোবোৰ কথা গম পাব এই মুহূৰ্তত আমি লৈ আহিছো আটাইতকৈ ডাঙৰ খবৰ এই মাহত অনুষ্ঠিত হ'বলৈ গৈ আছে গাঁও সভা আৰু গাঁও সভালৈ যাবলৈ আপুনি সাজু হৈ যাওক এই মাহৰ পৰা আৰম্ভ হৈ গৈছে গাঁও সভাত উপস্থিত থাকিব লাগিব ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ মহিলা গাঁও সভাত উপস্থিত নাথাকিলে কিন্তু অৰুণোদয়ৰ পৰা আপোনাৰ নাম কৰ্তন হৈ যাব নিশ্চিতভাৱে এটা ডাঙৰ খবৰ আমি জনাই আছো ইতিমধ্যে নাম কটা যোৱা সকলেও গাঁও সভালৈ গলেহে পুনৰ এন্ট্ৰি কৰিব পাৰিব নাম অসমৰ হাজাৰ হাজাৰ মহিলাৰ নাম ইতিমধ্যে অৰুণোদয়ৰ পৰা কৰ্তন হৈছে তেওঁলোকৰ কিবা কাৰণবশতঃ নাম কাটি দিয়া হৈছিল তেওঁলোকে পুনৰ এন্ট্ৰি কৰিব লাগিব নামসমূহ তেতিয়াহে তেওঁলোকে পুনৰবাৰ ধন লাভ কৰিব টকা নাপাই হাহাকাৰ কৰি আছে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাই তেওঁলোকে নামবোৰ পুনৰ এন্ট্ৰি কৰিব পাৰিব আপোনাৰ অৰুণোদয়ৰ পৰা যদি নাম কটা গৈছে তেনেহলে এইটো খবৰ আপোনাৰ বাবেও আমি জনাই আছো চিন্তা নকৰিব পুনৰ এন্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম এন্ট্ৰি কৰিবৰ বাবে আপোনাৰ হাতত 5খন নথিপত্ৰ থাকিব লাগিব অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5 বিধকৈ নথিপত্ৰ সাজু কৰি লওক আবেদন কৰিলেই পুনৰ আপুনি অৰুণোদয় লাভ কৰিব পুনৰ আপোনাৰ নাম অৰুণোদয়ত এন্ট্ৰি হৈ যাব অহা মাহৰ পৰা আপুনি তেতিয়া লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আধাৰ কাৰ্ড সাজু কৰক পেন কাৰ্ড ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড আৰু এখন আপোনাৰ ৰঙীন ফটো অৰুণোদয় নোপোৱাসকলে নতুনকৈ আবেদন কৰিব লাগিব আৰু বৰ্তমান সময়লৈকে যিসকলে অৰুণোদয় আঁচনিত নাম এন্ট্ৰি কৰা নাছিল তেওঁলোকেও নাম এন্ট্ৰি কৰিব পাৰিব এইবাৰ গাঁও সভাত আপুনি জমা দিব লাগিব নথিপত্ৰ মনত ৰাখিব গাঁও সভাত নথিপত্ৰ দিলেহে আপুনি নাম এন্ট্ৰি কৰিব পাৰিব যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে অৰুণোদয় আঁচনি লাভ কৰিব নতুনকৈ 40 লাখ লোকক অৰুণোদয় দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে আৰু অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত মনত ৰাখিব এই কথা অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ এই প্ৰপত্ৰ জমা দিলেহে আপোনাৰ নামটো এন্ট্ৰি হ'ব গাঁও সভাত প্ৰপত্ৰ জমা দিলেই আপুনি অৰুণোদয়ৰ ধন লাভ কৰিব গতিকে গাঁও সভাত উপস্থিত থকাটো নথিপত্ৰ জমা দিয়াটো আটাইতকৈ ডাঙৰ বিষয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে তেওঁ কৈছে চিন্তা কৰিব নালাগে যিসকলৰ নাম কটা গৈছে তেওঁলোকে পুনৰ এন্ট্ৰি কৰি ল'ব পাৰিব আৰু যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও কন্টিনিউ পাই থাকিবৰ বাবে গাঁও সভাত উপস্থিত থাকিব লাগিব আৰু গাঁও সভাত উপস্থিত নাথাকিলে কিন্তু আপোনাৰ নাম কৰ্তন হৈ যাব যিসকলে পূৰ্বৰ পৰা অৰুণোদয় আঁচনিৰ ধন পাই আছে ইতিমধ্যে নাম কটা যোৱা সকলেও গাঁও সভালৈ গলেহে পুনৰ এন্ট্ৰি কৰিব পাৰিব নাম আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছো অসমৰ হাজাৰ হাজাৰ মহিলাৰ নাম ইতিমধ্যে অৰুণোদয়ৰ পৰা কটা গৈছে আৰু ইয়াৰ পাছতে টকা নাপাই হাহাকাৰ কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাসকলে চিন্তাত আছে কিন্তু চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই আপুনি একেবাৰে চিন্তা নকৰিব আপোনাৰো যদি অৰুণোদয় আঁচনিৰ পৰা নাম কটা গৈছে তেনেহলে এই খবৰটো আপোনাৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট চাই লওক চিন্তা নকৰিব পুনৰ এন্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম এন্ট্ৰি কৰিবৰ বাবে আপুনি 5 বিধকৈ নথিপত্ৰ সাজু কৰক আৰু এই নথিপত্ৰ কেইবিধ আপুনি দিয়াৰ লগে লগে অহা মাহৰ পৰা পুনৰ আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আপুনি আবেদন কৰিব লাগিব প্ৰপত্ৰ পূৰণ কৰিব লাগিব জমা দিব লাগিব গাঁও সভাত তাৰ বাবে আপোনাক লাগিব 5 বিধকৈ নথিপত্ৰ গতিকে কি নথিপত্ৰ লাগিব চাওক আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো এখন আপোনাক লাগিব আৰু প্ৰপত্ৰৰ সৈতে আপুনি জমা দিব লাগিব অৰুণোদয় নোপোৱাসকলে নতুনকৈ আবেদন কৰিব লাগিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে এই বিষয়ে গাঁও সভাত নথিপত্ৰ জমা দিব লাগিব আপুনি তেতিয়াহে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব নিয়মীয়াকৈ
যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা প্ৰতিমাহে বহু লোকৰ নাম কৰ্তন হৈছে তেওঁলোকে চিন্তা কৰিব নালাগে তেওঁলোকে পুনৰ নাম এন্ট্ৰি কৰিব পাৰিব 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত আৰু গাঁও সভা হ'ব এই মাহৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে সমগ্ৰ ৰাজ্যত গাঁৱে গাঁৱে গাঁও সভা বহিব যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত অৰুণোদয় পোৱা সকলে বা নোপোৱা সকলোৱে গাঁও সভাত উপস্থিত থাকিব লাগিব নোপোৱা সকলে প্ৰপত্ৰ জমা দিব লাগিব গাঁও সভাত প্ৰপত্ৰ জমা দিলেই অৰুণোদয়ৰ ধন লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে তেওঁ কি কৈছে শুনাব বিচাৰিছো মই বিটিএডিৰ প্ৰত্যেকখন জিলালৈকে যাম ডিসি অফিসত মই নিজে বহিম আৰু এইবাৰ মই চেষ্টা কৰিম যাতে অৰুণোদয় 3 বাক্সা জিলাৰ বেছিকৈ বেছি মহিলাই যাতে অৰুণোদয় আঁচনি পাব পাৰে আগে পিছে মই গুৱাহাটীৰ পৰা চাই থাকো এইবাৰ মই সিদ্ধান্ত লৈছো যে মই নিজে আহি বহিম আৰু ৰাইজৰ দুখ দুৰ্দশাখিনি দূৰ কৰিবৰ বাবে চেষ্টা কৰিম মহিলাসকলে মোক সোধে যে আমাৰ 10,000 টকাটো কেতিয়া আহিব হয়নে এই 10,000 টকাটো আগষ্টৰ 15 আগষ্টৰ পৰা মই বিলোৱা আৰম্ভ কৰিম আৰু বাক্সাটো নিশ্চয় আপোনালোকৰ মাজত এটা দিন লৈ আপোনালোকক মই এই টকা কেইটাও দি থৈ যাম 5টা দিন মই বিটিএডিৰ প্ৰত্যেকখন জিলালৈকে যাম ডিসি অফিসত মই নিজে বহিম আৰু এইবাৰ মই চেষ্টা কৰিম যাতে অৰুণোদয় 3 বাক্সা জিলাৰ বেছিকৈ বেছি মহিলাই যাতে অৰুণোদয় আঁচনি পাব পাৰে আগে পিছে মই গুৱাহাটীৰ পৰা চাই থাকো এইবাৰ মই সিদ্ধান্ত লৈছো যে মই নিজে আহি বহিম আৰু ৰাইজৰ দুখ দুৰ্দশাখিনি দূৰ কৰিবৰ বাবে চেষ্টা কৰিম মহিলাসকলে মোক সোধে যে আমাৰ 10,000 টকাটো কেতিয়া আহিব হয়নে এই 10,000 টকাটো আগষ্টৰ 15 আগষ্টৰ পৰা মই বিলোৱা আৰম্ভ কৰিম আৰু বাক্সাটো নিশ্চয় আপোনালোকৰ মাজত এটা দিন লৈ আপোনালোকক মই এই টকা কেইটাও দি থৈ যাম 5টা দিন মই বিটিএডিৰ প্ৰত্যেকখন জিলালৈকে যাম ডিসি অফিসত মই নিজে বহিম আৰু এইবাৰ মই চেষ্টা কৰিম যাতে অৰুণোদয় 3 বাক্সা জিলাৰ বেছিকৈ বেছি মহিলাই যাতে অৰুণোদয় আঁচনি পাব পাৰে আগে পিছে মই গুৱাহাটীৰ পৰা চাই থাকো এইবাৰ মই সিদ্ধান্ত লৈছো যে মই নিজে আহি বহিম আৰু ৰাইজৰ দুখ দুৰ্দশাখিনি দূৰ কৰিবৰ বাবে চেষ্টা কৰিম মহিলাসকলে মোক সোধে যে আমাৰ 10,000 টকাটো কেতিয়া আহিব হয়নে এই 10,000 টকাটো আগষ্টৰ 15 আগষ্টৰ পৰা মই বিলোৱা আৰম্ভ কৰিম আৰু বাক্সাটো নিশ্চয় আপোনালোকৰ মাজত এটা দিন লৈ আপোনালোকক মই এই টকা কেইটাও দি থৈ যাম 5টা দিন মই বিটিএডিৰ প্ৰত্যেকখন জিলালৈকে যাম ডিসি অফিসত মই নিজে বহিম আৰু এইবাৰ মই চেষ্টা কৰিম যাতে অৰুণোদয় 3 বাক্সা জিলাৰ বেছিকৈ বেছি মহিলাই যাতে অৰুণোদয় আঁচনি পাব পাৰে আগে পিছে মই গুৱাহাটীৰ পৰা চাই থাকো এইবাৰ মই সিদ্ধান্ত লৈছো যে মই নিজে আহি বহিম আৰু ৰাইজৰ দুখ দুৰ্দশাখিনি দূৰ কৰিবৰ বাবে চেষ্টা কৰিম মহিলাসকলে মোক সোধে যে আমাৰ 10,000 টকাটো কেতিয়া আহিব হয়নে এই 10,000 টকাটো আগষ্টৰ 15 আগষ্টৰ পৰা মই বিলোৱা আৰম্ভ কৰিম আৰু বাক্সাটো নিশ্চয় আপোনালোকৰ মাজত এটা দিন লৈ আপোনালোকক মই এই টকা কেইটাও দি থৈ যাম 5টা দিন মই বিটিএডিৰ প্ৰত্যেকখন জিলালৈকে যাম ডিসি অফিসত মই নিজে বহিম আৰু এইবাৰ মই চেষ্টা কৰিম যাতে অৰুণোদয় 3 বাক্সা জিলাৰ বেছিকৈ বেছি মহিলাই যাতে অৰুণোদয় আঁচনি পাব পাৰে আগে পিছে
মই গুৱাহাটীৰ পৰা চাই থাকো এইবাৰ মই সিদ্ধান্ত লৈছো যে মই নিজে আহি বহিম আৰু ৰাইজৰ দুখ দুৰ্দশাখিনি দূৰ কৰিবৰ বাবে চেষ্টা কৰিম মহিলাসকলে মোক সোধে যে আমাৰ 10,000 টকাটো কেতিয়া আহিব হয়নে এই 10,000 টকাটো আগষ্টৰ 15 আগষ্টৰ পৰা মই বিলোৱা আৰম্ভ কৰিম আৰু বাক্সাটো নিশ্চয় আপোনালোকৰ মাজত এটা দিন লৈ আপোনালোকক মই এই টকা কেইটাও দি থৈ যাম 5টা দিন মই বিটিএডিৰ প্ৰত্যেকখন জিলালৈকে যাম ডিসি অফিসত মই নিজে বহিম আৰু এইবাৰ মই চেষ্টা কৰিম যাতে অৰুণোদয় 3 বাক্সা জিলাৰ বেছিকৈ বেছি মহিলাই যাতে অৰুণোদয় আঁচনি পাব পাৰে আগে পিছে মই গুৱাহাটীৰ পৰা চাই থাকো এইবাৰ মই সিদ্ধান্ত লৈছো যে মই নিজে আহি বহিম আৰু ৰাইজৰ দুখ দুৰ্দশাখিনি দূৰ কৰিবৰ বাবে চেষ্টা কৰিম মহিলাসকলে মোক সোধে যে আমাৰ 10,000 টকাটো কেতিয়া আহিব হয়নে এই 10,000 টকাটো আগষ্টৰ 15 আগষ্টৰ পৰা মই বিলোৱা আৰম্ভ কৰিম আৰু বাক্সাটো নিশ্চয় আপোনালোকৰ মাজত এটা দিন লৈ আপোনালোকক মই এই টকা কেইটাও দি থৈ যাম 5টা দিন মই বিটিএডিৰ প্ৰত্যেকখন জিলালৈকে যাম ডিসি অফিসত মই নিজে বহিম আৰু এইবাৰ মই চেষ্টা কৰিম যাতে অৰুণোদয় 3 বাক্সা জিলাৰ বেছিকৈ বেছি মহিলাই যাতে অৰুণোদয় আঁচনি পাব পাৰে আগে পিছে মই গুৱাহাটীৰ পৰা চাই থাকো এইবাৰ মই সিদ্ধান্ত লৈছো যে মই